নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম অনিৰুদ্ধ আৰু আপোনালোকে চাই আছে ড্ৰিমাৰ অনি। তো আজি 20 তাৰিখ হয়। আজিৰ পৰা মই এই মাহৰ যেইকেইটা দিন আছে সেইকেইটা দিনত মানে ৰানিঙৰ 7-8টা ইভেণ্ট লৈছোঁ। মানে 2400 মিটাৰ, 3200 মিটাৰ, 4000 মিটাৰ, তাৰপিছত ৰ'ডত 5 কিলোমিটাৰ আৰু লং ৰানিং, এনেকুৱা 7-8টামান ইভেণ্ট লৈছোঁ। সেই ইভেণ্ট কেইটাৰ টাইমিং টেষ্ট কৰিম, ঠিক আছে। আজি সিটোৰ প্ৰথম দিন হয়। আজি মই 8 পাক মানে 3200 মিটাৰৰ টাইমিং টেষ্ট কৰিম, ঠিক আছে। কিয়নো আপোনালোকে জানে মই কৈছোঁ 6 মান্থছ ট্ৰেন্সফৰ্মেশ্যনৰ এটা চেলেঞ্জ ল'বলৈ গৈ আছোঁ মই। সেইটো আৰম্ভ হ'বই আৰু নেক্সট মান্থত। তো তাৰ আগত মই মানে টাইমিংখিনি এবাৰ কৰি দেখিব বিচাৰোঁ যে কেনেকুৱা টাইমিং আছে, আৰু যাতে সেই 6 মান্থ যোৱাৰ পিছত কি মানে ডিফাৰেঞ্চ হয় সেইটো মানে ৰেকৰ্ডটো ৰখাৰ বাবে, ঠিক আছে। তো বতৰ সিমান এটা ভাল নহয়, সিদিনাৰ নিচিনাই। বহুত কেইদিনমান আগত আহিছিলোঁ তেতিয়াও এনেকুৱা আছিল বতৰ। মই যেতিয়া ঘৰৰ পৰা আহিলোঁ তেতিয়া ঠিক আছে, তাৰপিছত যেতিয়া ফিল্ডত আহি ৱাৰ্ম আপ কৰা আৰম্ভ কৰিলোঁ তেতিয়া বৰষুণ দিয়া আৰম্ভ কৰিছে। ইয়াত আপোনালোকে বুজিব নাপাব, কিন্তু সৰু সৰু একদম পুষ্পবৃষ্টিৰ নিচিনা হৈ আছে, ঠিক আছে। তো যিয়ে নহওক, আশা কৰোঁ সিদিনাৰ নিচিনা বৰষুণ নাহিব, মানে ভিজিব নালাগে যাতে, সেইটোৱে ভগৱানৰ ওচৰত আশা কৰোঁ। তো ৱাৰ্ম আপ কৰা হৈ গৈছে মোৰ, পটককৈ কৰি ল'লোঁ। এতিয়া মই ৰানিং কৰিবলৈ যাম। ৰানিং কৰি আহি আপোনালোকক টাইমিংটো দেখাই আছোঁ, ঠিক আছে। ভিডিঅ'টো চাই থাকক। বন্ধু বান্ধৱীসকল, এইমাত্ৰ জাষ্ট ৰানিং কৰিলোঁ। তো 14ৰ ভিতৰত ঢুকিব পৰা নাই। ভাবিছিলোঁ 14.5ৰ ভিতৰত ঢুকিম, সিটোও পৰা নাই। পাৰিলোঁ হয়, কিন্তু মই 100 মিটাৰমান আগতে মানে দম এৰি দিছোঁ। যেতিয়া দেখিছোঁ 14 মিনিট হৈ গৈছে, দম এৰি দিছোঁ, ঠিক আছে। তো যিয়ে নহওক, টাইমিংটো দেখাই দি আছোঁ। এইটো আছিল আজিৰ টাইমিং, ভালকৈ দেখাই দিছোঁ। এইটো 14:38.6, 14:38.6। তো মই ভালকৈ আৰু দেখাই দিম। কেমেৰাটো ক্লিয়াৰ অহা নাই চাগে, কিয়নো ইয়াত বৰষুণ পৰি আছে। মই মানে পলিথিনত এটা ভৰাই লৈ ভিডিঅ' বনাই আছোঁ, ঠিক আছে। তো আৰু কোন পাকত কেইমিনিট সময় লাগিছে সেইটো লেপবিলাক মই আপোনালোকক ইয়াত দি দিম, আপোনালোকে ভালকৈ চাই ল'ব, ঠিক আছে। এতিয়া আৰু লেট নকৰোঁ, বৰষুণ আহিব হৈছে। ঘৰত যাওঁ এতিয়া, আৰু যেতিয়া ৱৰ্কআউট কৰিম, যদি ৰাতিপুৱা মানে 10টা-11টা মানত কৰোঁ দুপৰীয়া, তেতিয়া আপডেট দি দিম, নহ'লে আবেলি কৰিলে আবেলি, ঠিক আছে। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। মই কৈছিলোঁ যে ঘৰত ৱৰ্কআউট কৰিম, কিন্তু সেইটো কৰা নাই আজি, এলাহতে আলচি লাগিছিল। তো সেইবাবে মই কৈ থাকোঁ যে একদিন মিছ হোৱা মানে শেষ। তো যিয়ে নহওক, 2 দিন কৰা নাই, আজি 3 দিন কৰা নাই। যিয়ে হওক, মানে মোৰ জ'চটো মানে বেছি নহয়। মানে ৰাতিপুৱা ৰানিং কৰিছোঁ, এতিয়াও আকৌ আহি একদম স্পীড ৰানিং কৰিলোঁ যিমানখিনি পাৰোঁ। 2 পাক পূৰা স্পীডত দিলোঁ, তাৰপিছত ট'ত ৰান কৰিবলৈ চেষ্টা কৰিলোঁ, আৰু মানে ষ্টেপটো ডাঙৰ কৰাৰ চেষ্টা কৰিলোঁ। এনেকুৱা কৰি এটা পাক দিলোঁ, আৰু ট'ত এটা পাক ৰানিং কৰিলোঁ, আৰু ষ্টেপ ডাঙৰ কৰি এটা পাক ৰানিং কৰিলোঁ। 2 পাক, আৰু প্ৰথমে দিছোঁ 2 পাক স্পীডত 3 মিনিটৰ ভিতৰত, ঠিক আছে। তো যিয়ে নহওক, আজিতো আৰু পুচাপ মাৰা নহ'ব। মানে 10-20টা যদি মাৰিব পাৰোঁ মাৰিম, কিন্তু কালিৰ পৰা এই ভুল নকৰিম। মানে যেদিন ৰাতিপুৱা ৰানিং কৰিম সেইদিনা আবেলি ৱৰ্কআউট, মানে স্পীড ৱৰ্কআউট নকৰিম। আবেলি পুচাপ, চিটাপ, পুলআপ এইবিলাক মাৰিম। আৰু যিদিনা ৰাতিপুৱা ৰানিং নকৰিম সিদিনা ঘৰত 10টা-11টা মানৰ তাত বা 9টাৰ সময়ত ৱৰ্কআউটটো কৰি ল'ম, ঠিক আছে। তো যিয়ে নহওক, আৰু আজি গোটেই দিন আজি ৰাভা দিৱস হয়, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু জয়ন্তী। সেইবাবে মই এটা গানো গাইছোঁ, আৰু সেই গানটো গাই মানে মোৰ যিটো মিউজিক চেনেল আছে সেইটোত আপলোড কৰিছোঁ। মই ইয়াত আপোনালোকক ইনষ্টাগ্ৰাম পেজ আৰু ইউটিউব চেনেলৰ স্ক্ৰীনশ্বটটো দি দিম, আপোনালোকে চাব পাৰে। মই গানটো গাইছোঁ, পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা। এই গানটো গাইছোঁ। যদি আপোনালোকৰ ইচ্ছা হয় তেনেহ'লে আপোনালোকে গৈ দেখিব পাৰে, ঠিক আছে। তো আজিৰ কাৰণে ইমানতে সামৰিছোঁ। দেখা হ'ব নেক্সট এটা ভিডিঅ'লৈ। তেতিয়ালৈকে জয় হিন্দ, জয় আই অসম।